নমস্কাৰ বন্ধু বান্ধৱীসকল এডুকেশ্যন ফৰ অল চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ সেশনটো মই আৰম্ভ কৰিব লৈছোঁ। আজি আমি আসাম পুলিচৰ ABUB প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম। ইয়াত আমাক প্ৰথম কুৱেশ্যনত দিয়া আছে যে ৰমেশ ৱাকছ 10 কিলোমিটাৰ ইন ফ্ৰণ্ট এণ্ড 10 কিলোমিটাৰ টু দ্য ৰাইট। Then every time turning left he walks 5 kilometer, 15 kilometer and 15 kilometer respectively. How far is he now from the starting point? অপশ্যনত দিয়া আছে 2 কিলোমিটাৰ 5 কিলোমিটাৰ 25 কিলোমিটাৰ এণ্ড 40 কিলোমিটাৰ। এতিয়া ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল। তাৰপিছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাদ গ'ল। তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে? 2 কিলোমিটাৰ 5 কিলোমিটাৰ 25 কিলোমিটাৰ আৰু 40 কিলোমিটাৰ। প্ৰশ্নত দিয়া আছে যে ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গ'ল। চ' আমি এইটো কি কৰিলোঁ 10 কিলোমিটাৰ। তাৰপিছত সোঁফালে আকৌ 10 কিলোমিটাৰ গ'ল বুলি কৈছে। চ' আমি তলত 10 কিলোমিটাৰ দিলোঁ। তাৰপাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ আকৌ বাওঁফালে কি কৰিলে 15 কিলোমিটাৰ গ'ল। তাৰ নেক্সটত আৰু এটা 15 কিলোমিটাৰ আমাৰ কি কৰিছে বাওঁফালে আকৌ গৈছে। চ' এতিয়া ৰমেশৰ আৰম্ভণি ঠাইৰ পৰা তাৰ দূৰত্ব হ'ব 5 কিলোমিটাৰ। কেনেকৈ 5 কিলোমিটাৰ হ'ব? এতিয়া এই 10 কিলোমিটাৰ আৰু এই 10 কিলোমিটাৰ সেম হ'ব। চ' 15 কিলোমিটাৰ গৈছে বুলি কোৱাৰ লগে লগে এই দূৰত্বটো কিমান হ'ব আমাৰ 5 কিলোমিটাৰ হ'ব। আৰু এই ষ্টাৰ্টিং পইণ্টৰ পৰা এই এণ্ডিং পইণ্টলৈ তাৰ দূৰত্ব কিমান হ'ব 5 কিলোমিটাৰ হ'ব। চ' ৰমেশৰ দূৰত্ব আৰম্ভণি ঠাইৰ পৰা কিমান হ'ব এতিয়া 5 কিলোমিটাৰ। চ' অপশ্যন বি ৰাইট এনচাৰ। এতিয়া আমাক দিয়া আছে 2 নম্বৰ কুৱেশ্যনত ইফ ডি ই এণ্ড এফ আৰ 3 মিড পইণ্টছ অফ দ্য sides of BC, CA and AB of triangle ABC. The area of DEF is 4 cm square. Then the area of ABC will be 8 cm square, 12 cm square, 16 cm square or 24 cm square. ABC ত্ৰিভুজৰ BC, CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F. এতিয়া DEFৰ ক্ষেত্ৰফল যদি 4 cm স্কোৱাৰ হয় তেন্তে ABCৰ ক্ষেত্ৰফল কিমান হ'ব? অপশ্যনত দিয়া আছে 8 cm স্কোৱাৰ, 12 cm স্কোৱাৰ, 16 cm স্কোৱাৰ আৰু 24 cm স্কোৱাৰ। প্ৰশ্নত দিয়া আছে যে ABC ত্ৰিভুজৰ BCৰ মধ্যবিন্দু হ'ল D আৰু CAৰ মধ্যবিন্দু হ'ল E আৰু ABৰ মধ্যবিন্দু হ'ল F। আৰু দিয়া আছে যে DEFৰ ক্ষেত্ৰফল 4 cm স্কোৱাৰ। প্ৰশ্ন মতে আমাৰ কি হৈছে ইয়াত ABC ত্ৰিভুজৰ BC, CA আৰু ABৰ মধ্যবিন্দু কেইটা হ'ল DEF আৰু এতিয়া DEFৰ ক্ষেত্ৰফল 4 cm স্কোৱাৰ। চ' ত্ৰিভুজটোৰ প্ৰত্যেক বাহুক সমানে দ্বিখণ্ডিত কৰিছে, মানে ত্ৰিভুজটোক কি কৰিছে সমানে 4টা ভাগত ভাগ কৰিছে। চ' আমি এতিয়া ত্ৰিভুজৰ ফৰ্মুলাটো এনেকৈ লিখিব পাৰোঁ যে ত্ৰিভুজ DEFৰ কালি সমান 1/4 ত্ৰিভুজ ABC। কাৰণ ইয়াত DEF মধ্যবিন্দু কেইটাই আমাৰ AB, BC আৰু AC বাহুক সমানে দ্বিখণ্ডিত কৰিছে। কাৰণে আমি ত্ৰিভুজ DEF সমান 1/4 ত্ৰিভুজ ABC আমি লিখিব পাৰোঁ। এতিয়া আমাক দিয়া আছে ত্ৰিভুজ DEFৰ কালি 4 cm স্কোৱাৰ। এতিয়া আমাৰ কি হ'ব এইটো 4 × 4 16, চ' 16 cm স্কোৱাৰ। এতিয়া আমি পালোঁ যে ত্ৰিভুজ ABCৰ কালি কিমান হ'ব আমাৰ 16 cm স্কোৱাৰ। চ' শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। এতিয়া আমাক নেক্সট কুৱেশ্যনত দিয়া আছে যে ইফ দ্য চাৰ্কামফাৰেন্স অফ এ চাৰ্কেল ইজ ৰিডিউচড বাই 50%, দেন দ্য এৰিয়া অফ দ্য চাৰ্কেল উইল ৰিডিউচ বাই 25%, 50%, 65% অৰ 75%. যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব? 25%, 50%, 65% অৰ 75%. এনেধৰণৰ যদি প্ৰশ্ন আহে আমি এই সূত্ৰটো সদায় মনত ৰাখিব লাগিব। সূত্ৰটো হৈছে আমাৰ x + x - XX ডিভাইডেড বাই 100। XX মানে ইয়াত x × x হৈ আছে। এতিয়া আমাৰ ইয়াত কি হ'ল xৰ মান আমাক কিমান কমাই দিয়া হৈছে বুলি কৈছে 50% কমাই দিয়া হৈছে। চ' আমি xৰ ঠাইত আমি কি বহুৱাইছোঁ এতিয়া 50 বহুৱাইছোঁ। x + x - x × x ডিভাইডেড বাই 100 মানে 50 + 50 - 50 × 50। এতিয়া আমাৰ কি হ'ল 100ৰ শূন্য দুটা আৰু 50 × 50ৰ শূন্য দুটা আমাৰ কি হ'ল কেঞ্চেল হৈ গ'ল। এতিয়া 5 × 5 = 25। এতিয়া 50 আৰু 50 প্লাছ কৰিলে আমি 100 পাওঁ আৰু 100ৰ পৰা যদি 25 যায় তেতিয়া আমাৰ কি হ'ব এনচাৰটো 75। বৃত্ত এটাৰ যদি পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল হ'ব 75%। চ' শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি।
এতিয়া আমাৰ নেক্সট কুৱেশ্যন হ'ল অন এ সাম অফ মানি ইফ দ্য ডিফাৰেঞ্চ বিটুইন চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট বট এট 10% is rupees 10 in 2 years. What is the principal amount? Rupees 100, rupees 500, rupees 1000 and rupees 10. যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব? অপচনত দিয়া আছে 100, 500, 1000 or 10 rupees. আমি জানো যে সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট মাইনাছ প্ৰিন্সিপাল। এতিয়া এমাউণ্টৰ ফৰ্মুলাটো হ'ল p ইনটু 1 প্লাছ r ডিভাইডেড বাই 100 টু দি পাৱাৰ n মাইনাছ p। এতিয়া সিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো হ'ল PRT ডিভাইডেড বাই 100। সো আমাক কি দিয়া আছে? সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ পাৰ্থক্যটো কিমান দিয়া আছে? 10 দিয়া আছে। মানে এতিয়া কি কৰিব লাগিব? আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা সিম্পল ইণ্টাৰেষ্টটো কি কৰিব লাগিব? আমি বিয়োগ কৰিব লাগিব। সো ইয়াত মই লিখিছোঁ যে কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু 10 আৰু r কিমান দিয়া আছে? আমাক 10 দিয়া আছে আৰু t কিমান দিয়া আছে? 2 ইয়াৰ্ছ দিয়া আছে বা n ৰ মান আমাৰ 2 দিয়া আছে। সো কি কৰিলো? আমি p মানে কম্পাউণ্ড ইণ্টাৰেষ্ট মাইনাছ সিম্পল ইণ্টাৰেষ্ট। সো p ইনটু 1 প্লাছ r ডিভাইডেড বাই 100 টু দি পাৱাৰ n মাইনাছ p মাইনাছ PRT ডিভাইডেড বাই 100 ইকুৱেল টু 10 লিখিলোঁ আমি। এতিয়া আমি p কমন ল'লোঁ। p কমন লোৱাৰ লগে লগে আমাৰ কি থাকিলে? 1 প্লাছ r টু দি পাৱাৰ r ডিভাইডেড বাই 100 টু দি পাৱাৰ n মাইনাছ p কমন আহিলে। সো ইয়াত 1 থাকিলে আৰু p বাহিৰত গ'ল। সো RT ডিভাইডেড বাই 100 ইকুৱেল টু 10। এতিয়া আমি ইয়াত r ৰ মান 10 আৰু t ৰ মান 2 বহুৱালোঁ। তাৰপিছত কি কৰিলোঁ? আমি ইয়াত 10 ৰ পৰা 100ক যদি কটাকটি কৰোঁ তেতিয়া কিমান থাকিব? আৰু 1/10 থাকিব আমাৰ। সো ইয়াত আমাৰ লসাগু LCM লৈ মেলি কিমান হ'ল? এতিয়া 10 প্লাছ 1 ডিভাইডেড বাই 10 আৰু মাইনাছ 1 আৰু এইটো 2 10 are 20, 20 পৰা 1 0 0 এটা কাটি যায়। সো 2/10 থাকিলে আৰু 11/10 হোল স্কোৱাৰ আৰু মাইনাছ 1 মাইনাছ 2/10 ইকুৱেল টু 10। এতিয়া আমি কি কৰিলোঁ? 11/10 হোল স্কোৱাৰক ইনটু কৰিলে কিমান পাম? আমি 11 11 জাৰ 121 আৰু 10 10 জাৰ 100 মাইনাছ 1 মাইনাছ আৰু 2ক যদি 10ৰে কাটো তেতিয়াহ'লে 1/5 ইকুৱেল টু 10। তাৰপিছত আমি কি কৰিলোঁ? 100 আৰু 5ৰ LCM লৈ কিমান পালোঁ? আমি 100 পালোঁ। 100ৰ তাৰপিছত LCM লৈ ইয়াত 121 মাইনাছ 100 মাইনাছ 20 ইকুৱেল টু 10। এতিয়া আমাৰ কি হ'ল? 121ৰ পৰা যদি 120 মাইনাছ হৈ যায় তেতিয়া আমাৰ কি থাকিলে? 1/100 ইকুৱেল টু 10। সো এই যদি 1/100টোক আমি যদি সিফালে লৈ যাওঁ, সো এতিয়া কি হৈ যাব? আমাৰ 10 ইনটু 100 ডিভাইডেড বাই 1 ইকুৱেল টু আমি কি পাম? 1000 rupees। সো আমাৰ শুদ্ধ উত্তৰটো হৈছে 1000 rupees। এতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটো হ'ল A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. Option number A 8 days, 6 days, C 12 days, D 7 days. এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন। সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন। একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব? অপশ্যনত দিয়া আছে 8 days, 6 days, 12 days and 7 days. এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন আৰু বিক সময় লাগে 24 দিন। এতিয়া আমি 12 আৰু 24ৰ কি কৰিম? LCM ল'ম। 24 আৰু 12ৰ যদি LCM লওঁ তেতিয়া আমি LCM কিমান পাম? 24 পাম। এতিয়া A কিমান কাম কৰে? 12 দিন সময়ত কাম কৰিব পাৰে আৰু গোটেই কাম কিমান আছে? 24 মানে টোটেল ইউনিট, মানে কামৰ টোটেল ইউনিট কিমান আছে? আমাৰ 24 হ'ব। এতিয়া 12ৱে 24ক যদি ডিভাইড কৰোঁ তেতিয়া ই এদিনত কিমান কাম কৰে? 2 ইউনিট কাম কৰে আৰু B এ কিমান ইউনিট কাম কৰে? 24ক যদি 24ৰে ডিভাইড কৰোঁ তেতিয়া আমি পাম 1 ইউনিট। সো B এ কিমান কাম কৰিব পাৰে এদিনত? 1 ইউনিট। সো A আৰু B এ মিলি দুটাই কিমান ইউনিট কাম কৰিব পাৰে? 3 ইউনিট কাম কৰিব পাৰে। এতিয়া দুটাই যদি মিলি কামটো কৰে কিমান দিনত শেষ কৰিব পাৰিব? এতিয়া টোটেল ইউনিট কিমান আছিলে? 24ক যদি আমি 3ৰে ডিভাইড কৰোঁ তেতিয়া আমি কিমান পাম? 8 days। সো A আৰু B এ দুটাই মিলি কামটো শেষ কৰিবলৈ কিমান দিন লাগিব? 8 days। আৰু এতিয়া অপশ্যন A হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে
if rupees 2600 is divided among the persons A, B and C in the ratio 1/2 is to 1/3 is to 1/4 respectively, how much B gets? Rupees 700, 800, 833, 767. 2600 টকাক যদি A, B আৰু C ৰ মাজত ভগাই দিয়া হ'ল, হিহঁতৰ ভাগৰ অনুপাত 1/2 is to 1/3 is to 1/4 হ'লে B এ কিমান টকা পাব? 700, 800, 833 or 767. 2600 টকাত A পায় 2 ভাগৰ 1 আৰু B এ পায় 3 ভাগৰ 1 আৰু C এ পায় 4 ভাগৰ 1. এতিয়া এই অনুপাত কেইটাৰ আমি কি কৰিম? LCM ল'ম. LCM লোৱাৰ লগে লগে আমি কিমান পাম? 12 এই LCM লৈ মেলি যদি আমি সমাধান কৰোঁ তেতিয়া কি পাম আমি? 6:4:3 পাম. এতিয়া 2600 টকাত এতিয়া কি হ'ব? A পাব 6x, B এ পাব 4x আৰু C এ পাব 3x ইকুৱেল টু কিমানৰ পৰা? 2600 rupeesৰ পৰা. সো এতিয়া আমাৰ 6, 4 আৰু 3 যদি আমি প্লাস কৰি দিওঁ কিমান হ'ব? 13x আৰু 13xৰে যদি আমি এই 2600ক আমি ডিভাইড কৰোঁ তেতিয়া আমাৰ কিমান পাম? আমি 200. এতিয়া B এ কিমান পাব বুলি সুধিছে. সো আমাৰ কি হ'ব? 4x. xৰ মান কিমান পালো আমি? 200 পালো আৰু 200ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ তেতিয়া আমাৰ কিমান হ'ব? 800 আৰু এতিয়া শুদ্ধ এনসাৰটো হ'ব আমাৰ অপচন 800. অৰ্থাৎ B এ কিমান পাব? 800 rupees. এতিয়া আমাৰ নেক্সট কুৱেশ্যন হ'ল এভাৰেজ 2 monthly pay of 5 brothers is rupees 600 and if 2 brothers got a pay raise of rupees 100 then the new average pay will be 620, 640, 660 or 700. ঘৰ হিচাপত 5জন ককাই ভায়ে 600 টকা দৰমহা পায়. যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ হিহঁতৰ ঘৰ দৰমহা কিমান হ'ব? 620, 640, 660 or 700. আমাক কুৱেশ্যনত দিয়া আছে যে ঘৰ হিচাপত 5জন ভাই ককায়ে 600 টকা দৰমহা পায়. সো আমি 5জনক কি কৰিব লাগিব? 600ৰ লগত পূৰণ কৰিব লাগিব. এতিয়া 5 6 30. সো কিমান পাব? 5জন ভাই ককায়ে টোটেল 3000 দৰমহা পাব. এতিয়া দুইজনৰ কিমানকে ভাৰিলে বুলি কৈছে? 100 টকাকে ভাৰিলে. সো এতিয়া 3000ৰ লগত আমি কি কৰিব লাগিব? 200 প্লাস কৰিব লাগিব. সো টোটেল দৰমহা কিমান হ'ব? 3200. এতিয়া 5জন ভাই ককায়ে 3200ক যদি ভাগ কৰে সো তাৰ এভাৰেজ কিমান হ'ব? 640. অৰ্থাৎ ইয়াত আমাৰ শুদ্ধ এনসাৰটো হ'ব অপচন B মানে 640 rupees. আজিৰ ভিডিঅ'টোৰ যোগেদি আপুনি অলপ হ'লেও নিশ্চয় উপকৃত হৈছে. এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক. ধন্যবাদ.